আজি এটা আনন্দৰ বিষয়, কাৰণ পৌৰসভাই ক্ষুদ্ৰ ব্যৱসায়ী মতলব যিবিলাকে এই ব্যৱসায়টো কৰি খায়, তেওঁলোকে ঘৰুৱাভাৱে এই পালং, আলনা, চেয়াৰ এইবিলাক বনায়, সপ্তাহত 4-5টা বনায় আৰু তেওঁলোকৰ বিকাৰ জগা নাছিলে। ইমান দিন অস্থায়ী জগা এটাত বিকিছিলে, ৰ'দ গৰম, তাৰপিছত বৰষুণ। আজিৰ ডেটত পৌৰসভাই এটা ভাল কাম কৰিছে, এটা চাৰ্ট থকা জগা দিছে, তেওঁলোকে যাতে মঙ্গলবাৰে নিজৰ বস্তুখিনি বনাই আনিব পাৰে। আৰু সেইকাৰণে আজি অঞ্চলবাসী বা এই সৰু ব্যৱসায়ীবিলাক সবে আনন্দিত হৈছে, চবৰ মুখত হাঁহি বিৰিঙিছে, কাৰণ তেওঁলোকে এটা জগা পাইছে, নিজৰ এই মানে চেয়াৰ টেবুলবিলাক বিকাৰ এটা জগা পাইছে। তেওঁলোকৰ হাতত ইমানো পইচা নাই যে তেওঁলোকক ভাল জগা চাই ধুনীয়া এটা শ্ব'ৰুম খুলিব, তাৰপিছত বিকিব। তেওঁলোকৰ ইমান টকা পইচা নাই, চব সৰু ব্যৱসায়ী, আৰু এই সপ্তাহত এদিন বিকি তেওঁলোকৰ গোটেই সপ্তাহটো চলায়। তাৰ বাবে পৌৰসভাত আমি ধন্যবাদ দিছোঁ, তেওঁলোকে ইমান মহান কাম এটা কৰি দিছে সৰু ব্যৱসায়ীৰ কাৰণে। এইটো জ্যোতিলাল মাষ্টাৰ ফাৰ্নিচাৰ মাৰ্কেট।